ইয়াতে থকা হ'লে তাৰ ভৰিকেইটা কাপতি ধৰি থাকিলোহেঁতেন মই। মইনো কি ক'ম, আচলতে তাৰ লগত মোৰ সৰুৰ পৰা বহুত বেলেগ এটা ৰিলেশ্যন আছিলে। সিও যোৰহাটৰ, ময়ো যোৰহাটৰ। তাৰ ভনীয়েক মোৰ আটাইতকৈ বেষ্ট ফ্ৰেণ্ড আছিলে জংকী, তাইও হেৰাই গ'ল। তাৰপিছত গল্ডিদাৰ লগত খুব ভাল ৰিলেশ্যন এটা হৈছিলে মোৰ লগত নহয়। গল্ডিদা আছিলে অসমৰ সম্পদ। এতিয়া মানে ভূপেনদাৰ পিছত ইমান জনপ্ৰিয়, মানে আন্তঃৰাষ্ট্ৰীয়ভাৱে ইমান জনপ্ৰিয় হোৱা মানুহ জুবিনদাৰ পিছত আৰু কোনোবা আছে বুলি মোৰ মনে নকয়। কিন্তু কালি পৰহিলৈকে মেছেজ কৰি আছিলোঁ, সেইটো নোৱাৰোঁ আৰু সহ্য কৰিব। মোক এইবিলাক দেখুৱাবও নালাগে, একো কৰিব নালাগে। সি য'তেই থাকক ভালকৈ থাকক। সি ইয়াতে থকা হ'লে তাৰ ভৰিকেইটা কাপতি ধৰি থাকিলোহেঁতেন মই। মইনো কি ক'ম, আচলতে তাৰ লগত মোৰ সৰুৰ পৰা বহুত বেলেগ এটা ৰিলেশ্যন আছিলে। সিও যোৰহাটৰ, ময়ো যোৰহাটৰ। তাৰ ভনীয়েক মোৰ আটাইতকৈ বেষ্ট ফ্ৰেণ্ড আছিলে জংকী, তাইও হেৰাই গ'ল। তাৰপিছত গল্ডিদাৰ লগত খুব ভাল ৰিলেশ্যন এটা হৈছিলে মোৰ লগত নহয়। গল্ডিদা আছিলে অসমৰ সম্পদ। এতিয়া মানে ভূপেনদাৰ পিছত ইমান জনপ্ৰিয়, মানে আন্তঃৰাষ্ট্ৰীয়ভাৱে ইমান জনপ্ৰিয় হোৱা মানুহ জুবিনদাৰ পিছত আৰু কোনোবা আছে বুলি মোৰ মনে নকয়। কিন্তু কালি পৰহিলৈকে মেছেজ কৰি আছিলোঁ, সেইটো নোৱাৰোঁ আৰু সহ্য কৰিব। মোক এইবিলাক দেখুৱাবও নালাগে, একো কৰিব নালাগে। সি য'তেই থাকক ভালকৈ থাকক। সি ইয়াতে থকা হ'লে তাৰ ভৰিকেইটা কাপতি ধৰি থাকিলোহেঁতেন মই। মইনো কি ক'ম, আচলতে তাৰ লগত মোৰ সৰুৰ পৰা বহুত বেলেগ এটা ৰিলেশ্যন আছিলে। সিও যোৰহাটৰ, ময়ো যোৰহাটৰ। তাৰ ভনীয়েক মোৰ আটাইতকৈ বেষ্ট ফ্ৰেণ্ড আছিলে জংকী, তাইও হেৰাই গ'ল। তাৰপিছত গল্ডিদাৰ লগত খুব ভাল ৰিলেশ্যন এটা হৈছিলে মোৰ লগত নহয়। গল্ডিদা আছিলে অসমৰ সম্পদ। এতিয়া মানে ভূপেনদাৰ পিছত ইমান জনপ্ৰিয়, মানে আন্তঃৰাষ্ট্ৰীয়ভাৱে ইমান জনপ্ৰিয় হোৱা মানুহ জুবিনদাৰ পিছত আৰু কোনোবা আছে বুলি মোৰ মনে নকয়। কিন্তু কালি পৰহিলৈকে মেছেজ কৰি আছিলোঁ, সেইটো নোৱাৰোঁ আৰু সহ্য কৰিব। মোক এইবিলাক দেখুৱাবও নালাগে, একো কৰিব নালাগে। সি য'তেই থাকক ভালকৈ থাকক।